ফ্ৰেণ্ড, মাইনা ধনু ব্লগলৈ আপোনালোকক স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আমি ক'ত যাম, কি কৰিম, সকলোবিলাক দেখুৱাই আছোঁ। এতিয়া আমি সোমালোঁ বেংকত, গাঁৱলীয়া বেংক। তাত অলপ আমাৰ কাম আছে, সেই কামখিনি ইয়াত কৰি লওঁ, তাৰপিছত আৰু কৰিবলৈ গৈ আছোঁ। গাড়ীত আহি থাকোঁতে ধুনু টোপনি গ'ল। এতিয়া ধুনু মোৰ কলাতে শুই আছে। এতিয়া আমি চাহ দোকানত চাহ খাব যাওঁ। তাৰপিছত চাহ খাই আহি জুৱেলাৰীৰ দোকানত সোমালোঁ। জুৱেলাৰীৰ দোকানত অলপ কিবা কাম আছিল, সেই কামখিনি কৰি ল'লোঁ আমি এতিয়া। তাৰপিছত ক'ত যাম, এতিয়া আৰু বেংকত আহিলোঁ। বেংকত ইয়াৰে আগতো আহিছোঁ, তেতিয়া ভিডিঅ' কৰা হোৱা নাছিল। আৰু আহিলোঁ, বেংকৰ কামখিনি হৈছেনে হোৱা নাই চাব আহিলোঁ। বেংকৰ কাম বহুত দেৰি লাগে না, গোটেই দিনটো গুচি যায়। বেংকৰ কামটো এইবাৰো নহ'ল, সেইকাৰণে আৰু ভোক লাগিল। ভোক লগাৰ কাৰণে এইবাৰ আৰু ভাত খাব গুচি আহিলোঁ। এতিয়া হোটেলত ভাত খাব আহিছোঁ। দিব এতিয়া আমি ভাতখিনি খাই লওঁ। এতিয়া আমাৰ ভাত খোৱা হৈ গ'ল। কচমেটিকৰ দোকানত সোমালোঁ, তাত অলপমান কিবা কিবি কিনিব লগা আছিল, তাত কিনি ল'লোঁ। আমি বেংকত যিটো কামৰ কাৰণে আহিছিলোঁ, সেইটো কামটো আজি নহ'লে, এনেই আমাৰ বেকাৰ ইমান টাইম ৰখাল। এইটো তোমাৰ? তই লৈ যাবা? অঁ, তুমি ক'লৈ লৈ যাওঁ? বেংকৰ পৰা আহি এতিয়া এজনী বাইদেউৰ ঘৰত সোমালোঁ। সৰু বায়েক আহাত থাকে যে, সৰু বায়েক কাৰ চিনি পাইছে না? ঠাই চেন্দেল পিন্ধাই দিছে না। কিছু সময় থাকলে থাকব লগে হৈ যাব। আৰু চুম এটা দিয়া। বেলুন কায়ো নাৰখে, বেলুনটো বিচাৰিয়ে পোৱা নাই। তুমি বা ক'ত থৈছিলা? চেপাৰ মাজত আছে। বাইদেউহঁতৰ ঘৰৰ পৰা আহি আৰু এখন বাণিজ্য মেলা আছিল, তাত সোমালোঁ। তাত আৰু কিবা কিবি বস্তুও চালোঁ, অলপ ল'লোঁ। এনেকৈয়ে গোটেই দিনটো গুচিয়ে গ'ল।
এইটো নেক্সট ডেৰ ভিডিঅ'। আজি আকৌ বেংকত আহিলোঁ। আজি কিন্তু ধুনুক অনা নাই, কিমান দেৰি বা লাগে তো কথা সেই নাই, সেইকাৰণে আজি ধুনুক নানিলোঁ। বেংকত ৰখি থাকোঁতে চাহ খাবই মন গ'ল আৰু চাহ খাব গুচি আহিলোঁ। ইমান আৰু ৰখি থাকিম, বেংকৰ কাম বাপৰে ইমান দেৰি লাগে। ষ্টেট বেংকত কিমান সময় ৰখিব লাগে। কিয় নাই সেই 10টাৰ পৰা এতিয়া হোৱাই নাই কাম। কিমান টাইম বেমাৰ হৈ গ'ল, কাৰণ সেই ৰাতিপুৱা 10:30 পৰা আমাৰ 10টাৰ পৰা এই কেইটা বাজিলে 3:30 বজাত কাম শেষ।